এই ভাৰতৰত্ন গোপীনাথ বৰদলৈ ট্ৰফি জিলা ভিত্তিক গোটেইখন ৰাজ্যতে আজি অনুষ্ঠিত কৰা হৈছে আৰু এইখন খেল আমাৰ ইয়াৰ আগতে গুৱাহাটীতে অনুষ্ঠিত কৰা হৈছিল 1952 চনৰ পৰা আৰম্ভ হৈছে কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে জিলা ভিত্তিক আৰম্ভ কৰিছে প্ৰত্যেক জিলাতে এতিয়া 8খন ক্লাবে আমাৰ অংশগ্ৰহণ কৰিব তাৰ মাজৰ পৰা আমি এখন টিমক নিৰ্বাচিত কৰিম আৰু সেইখন টিম আমাৰ সাৰ্কেলত গৈ খেলিব আৰু সাৰ্কেলৰ পৰা যিখন টিম জিকিব সেইখন গৈ ৰাজ্যিক ভিত্তিত খেলিব আৰু তাৰ উপৰিও ইয়াতে আৰু এটা কথা আছে যে 19ৰ অনুৰ্ধ যিখিনি খেলুৱৈ আছে এইখিনি খেলুৱৈক আমাক চিনাক্ত কৰিব খুজিছে আৰু সেই চিনাক্তকৰণ খেলুৱৈসকলক আমি নিহতৰ নামবৰ পঠাই দিম ৰাজ্যিক ভিত্তিক এটা ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙৰ পৰা তাৰ পৰা বাছনি কৰি 17জন প্লেয়াৰ আছে সেই 17জন প্লেয়াৰক আমাৰ স্পেনত ট্ৰেইনিং কৰিব বুলি আমাক জনাইছে আৰু আজি আমি নথৈ আনন্দিত হৈছোঁ যে এই আমাৰ পিছপৰা জিলাখনত এখন এই বৰদলৈ ট্ৰফিখন অনুষ্ঠিত কৰাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে তাৰ কাৰণে আমি নথৈ ধন্যবাদ জনাম আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ চেয়াৰমেন মাননীয় দেৱজী শইকীয়া দেৱক যে তেখেতে আমাৰ এই সুযোগখন কৰি দিয়াৰ বাবে আজি আমাৰ প্ৰথমখন উদ্বোধনী অনুষ্ঠান হৈছে আৰু সেই অনুষ্ঠানত আমাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় আৰু SP মহোদয় উপস্থিত আছিলে আৰু বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিত আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু আজি দুটা টিমৰ মাজত খেলা অনুষ্ঠিত হৈ আছে এইখন খেল আমাৰ 13 তাৰিখলৈকে চলিব 10 আৰু 11 তাৰিখত আমি ছেমিফাইনেল খেলিম আৰু 13 তাৰিখত আমাৰ ফাইনেল খেলখন হ'ব বাকি তাৰ আগৰ যিখিনি খেল আছে এইখিনি লীগ ভিত্তিত খেলা হ'ব লীগ ভিত্তিত খেলা বাছনি হৈ পেলাই ছেমিফাইনেল হ'ব তাৰ পিছত আমি ফাইনেল খেল কৰিম 13 তাৰিখে এইবাৰ প্ৰথমবাৰ অনুষ্ঠিত হৈছে আমাৰ এই জিলাত এইবাৰ প্ৰথম অনুষ্ঠিত হোৱা জিলা ভিত্তিক খেলত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ তাৰ কাৰণে আমি আমাৰ এই জিলাৰ পৰা নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গুৱাহাটী স্পৰ্টছ ক্লাব এছ'চিয়েশ্যন আগতে কেতিয়াও হোৱা নাছিল আগতে অকল ৰাজ্যিক ভিত্তিতে খেলখিনি হৈছিল আৰু বিভিন্ন দেশ বিদেশৰ টিমো আমাৰ ইয়াতে জইন কৰিছিল কাৰণ 1952 চনৰ পৰা বহুত পুৰণি খেল এইখন চলি আহিছে আমাৰ প্ৰয়াত প্ৰথম মুখ্যমন্ত্ৰী অসমৰ গোপীনাথ বৰদলৈ দেৱৰ নামৰ এই খেলখন আৰম্ভ হৈছে আজিলৈকে অনুষ্ঠিত হৈ আছে এইবাৰ প্ৰথমবাৰৰ বাবে জিলা ভিত্তিক আৰম্ভ হৈছে